নমস্কাৰ আজি আমি এক্সেলৰ দুটা পাৱাৰফুল ফাংচনৰ বিষয়ে কথা পাতিম সেই ফাংচনবিলাক লুকআপ ফাংচন বুলি কোৱা হয় এটা ফাংচন হৈছে VLOOKUP আৰু এটা ফাংচন হৈছে XLOOKUP আপোনালোকে যদি এই চেনেলটোৰ পৰা উপকৃত হৈছে আৰু চেনেলটো চাই ভাল লাগিছে সাবস্ক্ৰাইব বাটনটো লাইক বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব তো VLOOKUP আৰু XLOOKUPৰ বিষয়ে আমি কথা পাতিম সো VLOOKUP ফাংচনটো আপুনি এক্সেলৰ পুৰণা ভাৰ্চনবিলাকত পোৱা যায় আৰু XLOOKUP ফাংচন হৈছে এক্সেলৰ যিবিলাক নতুন ভাৰ্চন আছে 365 বা নতুন ভাৰ্চন 2019 ভাৰ্চনতো XLOOKUP ফাংচনটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তো প্ৰথমতে আমি আহোঁ VLOOKUP ফাংচন লুকআপ ফাংচন কি হয় আৰু কেনেকৈ ব্যৱহাৰ কৰা হয় লুকআপ ফাংচনৰ জৰিয়তে আমি কোনোবা এটা ডাটাৰ পৰা তাৰ কৰস্পন্ডিং ভ্যালুটো উলিয়াব পাৰোঁ উদাহৰণস্বৰূপে মই যদি কওঁ যে এই ডাটাখিনিৰ ভিতৰত আমাৰ ইয়াতে ষ্টুডেণ্ট আইডিৰ পৰা যিখিনি ডাটা ইয়াতে আছে এই ডাটাখিনিৰ ভিতৰত ধৰক মোৰ এটা ষ্টুডেণ্ট আইডিৰ এগেইনষ্টত মোক আইডিটোৰ স্পেচিয়েলাইজেশ্যন দেখুৱাব লাগে বা উলিয়াই ল'ব লাগে তো তেতিয়া আমি সেই লুকআপ ফাংচন ব্যৱহাৰ কৰি পেলাই আমি ডাটাটো উলিয়াব পাৰোঁ এনেই যদি আমি চাওঁ যে কম যদি আমাৰ ডাটা থাকে তেতিয়াহ'লে কম ডাটা স্মল সেট অফ ডাটাত আমি নিজে চাই পেলাই মেনুৱেলি উলিয়াব পাৰোঁ কিন্তু আমাৰ যদি ডাঙৰ ডাটা থাকে লাৰ্জ সেট অফ ডাটা থাকে তেতিয়াহ'লে সাপোজ থাউজেণ্ডছ অফ ৰোজৰ ডাটা থাকে তেতিয়াহ'লে আমাৰ প্ৰত্যেকটো ৰো কাউণ্ট কৰি পেলাই ডাটাৰ এগেইনষ্টত কৰস্পন্ডিং ভ্যালুটো উলিওৱাটো আমাৰ কাৰণে সম্ভৱ নহয় সো এনে ধৰণৰ ক্ষেত্ৰত আমি লুকআপ ফাংচন ইউজ কৰিব পাৰোঁ তো আমি প্ৰথমতে চাম যে VLOOKUP ফাংচনটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সো VLOOKUP ফাংচন কৰাৰ কিছুমান কণ্ডিশ্যনছ আছে VLOOKUP ফাংচনত যিটো ভ্যালুৰ আপুনি প্ৰথমতে সাৰ্চ কৰিব যেটোক আমি লুকআপ ভ্যালু বুলি কওঁ যেটো ভ্যালু আপোনালোকে প্ৰথমতে সাৰ্চ কৰিব সেই ভ্যালুটো টেবুলখনৰ প্ৰথম কলমটো হ'ব লাগিব তাৰ মানে VLOOKUP ফাংচনটো সদায় বাওঁ ফালৰ পৰা সোঁ ফাললৈ সাৰ্চ কৰে যদি মাজত থাকে কলমটো আৰু তাৰ যদি আগৰ কলম যদি আমি বিচাৰিব লাগে তেতিয়াহ'লে VLOOKUPত হেতু সম্ভৱ নহয় দ্বিতীয় কথাটো হৈছে কি VLOOKUPত যেটো লুকআপ ভ্যালু থাকে যেটো কলমত লুকআপ ভ্যালু থাকে সেই কলমৰ ভ্যালু বিলাক বা লুকআপ ভ্যালুখিনি আপোনাৰ ইউনিক হ'ব লাগে যদি ডুপ্লিকেট ভ্যালু থাকে তেতিয়াহ'লে VLOOKUP সদায় প্ৰথম ভ্যালুটোৱে কৰস্পন্ডিং ভ্যালুটো আপোনাক ৰিটাৰ্ণ কৰিব সো আমি চাওঁ যে VLOOKUP ফাংচনটো আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ সো VLOOKUP ফাংচন আমি প্ৰথমতে এইটো উদাহৰণত আমি ব্যৱহাৰ কৰিম ধৰি লওক আমাৰ এটা ষ্টুডেণ্ট আইডি দিয়া আছে 851589 এই ষ্টুডেণ্ট আইডিটো এই ডাটাখিনিত আছে আমাক লাগে যে এই ষ্টুডেণ্ট আইডিটোৰ এগেইনষ্টত স্পেচিয়েলাইজেশ্যনটো কি হ'ব পাৰে তো এতিয়া আমি VLOOKUP ফাংচন ব্যৱহাৰ কৰিম তো আমি জানো যে এক্সেলৰ যিকোনো ফৰ্মুলা বা ফাংচন ইউজ কৰিবৰ কাৰণে প্ৰথমতে ইকুৱেল সাইন দিব লাগে আৰু আমি VLOOKUP ফাংচনটো টাইপ কৰিম এক্সেলৰ এটা ডাঙৰ সুবিধা হৈছে কি যেতিয়া আপুনি ফাংচনটো টাইপ কৰা আৰম্ভ কৰে তাৰ মিলি থকাকে যিকিটা ফাংচন আছে হেকিটা আপোনাৰ এক্সেলত দেখুৱাই দিয়ে তো ই দেখুৱাই দিছে যে VLOOKUP ফাংচন আমি জাস্ট ট্যাব প্ৰেছ কৰিলে VLOOKUP ফাংচনটো আমি ইয়াৰ পৰা সিলেক্ট কৰিব পাৰোঁ আৰু VLOOKUP ফাংচনটো সিলেক্ট কৰাৰ লগে লগে ফাংচনৰ প্ৰথম যেটো ব্ৰেকেট সাইন হেতু ইয়াতে অটোমেটিক্যালি আহি যায় এতিয়া আমি প্ৰথমতে দিব লাগে যে আমাৰ লুকআপ ভ্যালু কি হয় তো আমাৰ লুকআপ ভ্যালুটো অলৰেডি আমি এটা সেলত লিখি ৰাখিছো 851589 তো আমি মাত্ৰ সেই সেলৰ সেল এড্ৰেছটো আমি সিলেক্ট কৰিব লাগে এতিয়া আমি এই সেল এড্ৰেছটো সিলেক্ট কৰিম তাৰমানে K6 ত থকা ভ্যালুটো হৈছে আমাৰ লুকআপ ভ্যালু মানে সেই ভ্যালুটো লৈ পেলাই আমি ডাটা টেবুলখনত সাৰ্চ কৰিম আৰু তাৰ এগেইনষ্টত স্পেচিয়েলাইজেশ্যনটো কি হয় আমি উলিয়াম কমা দিয়াৰ পিছত প্ৰথম এতিয়া আমি দিব লাগিব যে আমি আমাৰ যিখিনি ডাটা হৈছে কোনটো টেবুলত আছে সেই টেবুলটো আমি এটা আইডেন্টিফাই কৰি দিব লাগিব তো আমাৰ ডাটাখিনি আছে A কলমৰ পৰা H কলমলৈ তো আমাৰ ডাটা টেবুলটো হৈছে A কলম H সো আমি এনেকৈ সিলেক্ট কৰিব পাৰোঁ বা আমি ৰো কলম দি পেলাই A1 to H তেনেকৈ সিলেক্ট কৰিব পাৰোঁ কিন্তু আমাৰ যেটো ডাটা বহুত বেছি আছে তো আমি স্ট্ৰেট A to H কলমটো গুটেটো সিলেক্ট কৰি লৈছো কমা ইয়াৰ পিছত আমি দিম যে কলম ইনডেক্স নাম্বাৰ কি হয় তা কলম ইনডেক্স নাম্বাৰ কি বস্তু এতিয়া আমি কি চাইছো যে স্পেচিয়েলাইজেশ্যন এটা স্পেচিয়েলাইজেশ্যন কোনটো কলমত আছে সেই কলমৰ নাম্বাৰটো আমি ইয়াতে দিব লাগে আমি যদি বাওঁ ফালৰ পৰা কাউন্ট কৰো A কলমটো হৈছে নাম্বাৰ 1 কলম B হৈছে 2 C3 D4 E5 F যত স্পেচিয়েলাইজেশ্যন আছে হেতু হৈছে 6 কলম তাৰমানে আমাৰ ইয়াতে কলম ইনডেক্স নাম্বাৰ আহিব 6 নেক্সট পাৰ্টত আহিব আমি দিব লাগে যে ট্ৰু অৰ ফলছ আমি স্পেসিফাই কৰিব লাগে তো ট্ৰু মানে হৈছে কি এপ্ৰক্সিমেট ম্যাচ সো এপ্ৰক্সিমেট ম্যাচ হৈছে যদি আপোনাৰ লুকআপ ভ্যালুটো এক্স্যাক্টলি
আপোনাৰ কলমত নাই বা তাৰ ওচৰা ওচৰি কিবা ভ্যালু যদি আছে তেতিয়ালে সেই ভ্যালুটোকে লৈ পেলাই তাৰ কৰেসপন্ডিং ভ্যালুটো দেখুৱাব আৰু এক্সাক্ট মেথড হৈছে কি আপুনি যেটো লুকআপ ভ্যালু ইয়াত দিয়া আছে ধৰক আমাৰ ইয়াত K6ত যেটো লুকআপ ভ্যালু দিয়া আছে সেই ভ্যালুটো এক্সাক্টলি মেচ কৰিব লাগিব তেতিয়াহে তাৰ কৰেসপন্ডিং ভ্যালুটো আমাক উলিয়াই দিব সো আমি false exact match সিলেক্ট কৰিম আৰু ব্ৰেকেটটো ক্লোজ কৰি দিম প্ৰেছ এন্টাৰ এতিয়া সব 851589 ৰ কৰেসপন্ডিং টো হৈছে নেটৱৰ্ক সিকিউৰিটি এতিয়া আমি যদি ইয়াত চাও 851589 কাসেন্দ্ৰা জনসনৰ স্পেশালাইজেশন হৈছে নেটৱৰ্ক সিকিউৰিটি তো ঠিক তেনেকে VLOOKUP এ কি কৰে লুকআপ ভ্যালুটোৰ কৰেসপন্ডিং ভ্যালুটো আমাক উলিয়াই দিয়ে এই ফাংশনটো খুবেই দৰকাৰী ইউজফুল ফাংশন হয় যেতিয়া আমি ডাঙৰ লাৰ্জ ডাটা সেটত আমি এটা ডাটা ৰিকুৱেষ্টত যদি আমি কিবা কৰেসপন্ডিং ভ্যালু বিচাৰিব লাগে কিন্তু VLOOKUPত যেনেদৰে মই আগতে কৈছিলো যে কিছুমান ডিসএডভান্টেজ আছে যে প্ৰথমতে লুকআপ ভ্যালুটো প্ৰথম কলমতে থাকিব লাগিব আপোনাৰ টেবুলৰ মানে লেফট মোষ্ট কলমটো আপোনাৰ লুকআপ ভ্যালু হ'ব লাগিব আৰু হি সদায় বাম ফালৰ পৰা সোঁ ফাললৈহে সাৰ্চ কৰে এতিয়া এক্সেলে কি কৰিছে নতুন ভাৰ্সনত 2019 বা 365 ভাৰ্সনত নতুন এটা লুকআপ ফাংশন ইন্ট্ৰোডিউস কৰিছে হেতু হৈছে xlookup সো xlookup ৰ এডভান্টেজটো কি হৈছে যে হি কোনো স্পেসিফিক ডাইৰেকশনত মানে যিকোনো ডাইৰেকশনতে হি সাৰ্চ কৰিব পাৰে ফৰ এক্সাম্পল মই যদি নাম দি পেলাই যদি ষ্টুডেন্ট আইডি বিচাৰিব লাগে যদি মোৰ নামৰ এগেইনষ্টত ষ্টুডেন্ট নেমৰ এগেইনষ্টত যদি মোৰ ষ্টুডেন্ট আইডি বিচাৰিব লাগে তেতিয়া হলে মই xlookup ফাংশন ইউজ কৰিব পাৰো এতিয়া যদি মই এই নামটো লওঁ সে ব্ৰায়ান সে ব্ৰিটনি মাৰ্টিনৰ নামটো মই ইয়াতে পেস্ট কৰি লৈছো কপি কৰি এই নামটোৰ এগেইনষ্টত তেখেতৰ আইডি কি আছিল মই বিচাৰিব লাগে সো তেনে ক্ষেত্ৰত আমি xlookup ফাংশনটো ইউজ কৰিব xlookup lookup value আমাৰ lookup value হৈছে এই সেলটো কমা lookup এৰে মানে এই সেলৰ ভ্যালুটো কোনটো কলমত হি বিচাৰিব তো আমি কোনটো কলমত বিচাৰিম বি কলমত কাৰণ বি কলমত আমাৰ নাম আছে কমা নেক্সট যেতিয়া বিচাৰি পাব হি কোনটো কলমৰ ভ্যালুটো আমাক উলিয়াই দিব আমাক লাগে আইডি তাৰ মানে আমাক এই কলমৰ ডাটাটো লাগে হেতু হৈছে আপোনাৰ ৰিটাৰ্ন এৰে এটা হৈছে লুকআপ এৰে তাৰ মানে কোড বিচাৰিব ৰিটাৰ্ন এৰে মানে কোনটো কলমৰ ডাটাটো আমাক উলিয়াই দিব কমা নেক্সট আমি দিব লাগে যদি না পায় তেতিয়া হলে কি ভ্যালুটো ৰিটাৰ্ন কৰিব এটা আমি ব্ল্যাঙ্ক কৰি দিব পাৰো অপচনেল হয় আৰু নহবা আমি লিখি দিব পাৰো যে এনে মানে अवेलेबल নহয় নেক্সট ঠিক যেনেকে VLOOKUPত আছে ঠিক তেনেকে ইয়াতো কিছুমান অপচনস আছে এক্সাক্ট ম্যাচ লাগে না আপোনাক ইয়াতে অপচনস অলপ বেছিকে দিয়া আছে এক্সাক্ট ম্যাচ অৰ নেক্সট স্মলাৰ আইটেমস এক্সাক্ট ম্যাচ অৰ নেক্সট লাৰ্জাৰ আইটেম যদি নিউমাৰিক ভ্যালু হয় আৰু ওয়াইল্ড কাৰ্ড ক্যাৰেক্টাৰ আছে টেক্সট ভ্যালু যদি আপোনাৰ ধৰক অকল এতিয়া আমি যে ব্ৰিটনি অকল নামটো পালেই হল তাৰ পিছৰটো বেলেগ হলো হ'ব তেতিয়া আপুনি ওয়াইল্ড কাৰ্ড ক্যাৰেক্টাৰ ম্যাচত যাব পাৰে তো আমি এতিয়া আমি এক্সাক্ট ম্যাচটোৱে সিলেক্ট কৰিম আৰু ব্ৰেকেটটো ক্লোজ কৰিম এতিয়া সব ব্ৰিটনি মাৰ্টিনৰ ষ্টুডেন্ট আইডি হৈছে 441628 এতিয়া আমি ইয়াত চাম ব্ৰিটনি মাৰ্টিনৰ ফৰ আইডি আছে 441628 সো এটো হৈছে xlookup ফাংশন যত আপুনি যিকোনো ডাইৰেকশনতে সাৰ্চ কৰি পেলাই কৰেসপন্ডিং ভ্যালুটো লব পাৰে VLOOKUPৰ ডিসএডভান্টেজটো xlookup এ নোহোৱা কৰিছে আৰু এনেকুৱা নহয় যে আপুনি একেটা সিটতে এই ফাংশনস খিনি ব্যৱহাৰ কৰিব পাৰে আপুনি বেলেগ সিটৰ ডাটা লৈ যাব পাৰে ধৰক এই শীট 1ত মোৰ যদি ষ্টুডেন্ট আইডি বিলাক দিয়া আছে মোক যদি ইয়াতে ফিল্ড অফ ষ্টাডিটো উলিয়াব লাগে তো মই VLOOKUP কৰিম lookup value হৈছে মোৰ এটো that is a2 এতিয়া মোৰ টেবুল এৰিটো ক'ত আছে টেবুল এৰিটো আছে ষ্টুডেন্ট ডাটা ফিল্ডত তো মই এই টেবুল এৰিটো সিলেক্ট কৰিলো ফিল্ড অফ ষ্টাডি আছিল 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ কলমত তো 4 নম্বৰ কলম আৰু এক্সাক্ট ম্যাচ কম্পিউটাৰ সায়েন্স তাৰ মানে এই ষ্টুডেন্ট আইডি ফিল্ড অফ ষ্টাডি হৈছে কম্পিউটাৰ সায়েন্স এটো যেনে মই তললৈ টানি দিও তো গুটে কেটাতে কৰেসপন্ডিং ভ্যালু গিটা আহি যাব ঠিক তেনেকে আমি ইয়াৰ অফ এডমিশনটো উলিয়াই লব পাৰো VLOOKUP ফাংশন দি বা xlookup ফাংশন ইউজ কৰি যদি মই ইয়াতে xlookup ফাংশন ইউজ কৰো lookup value হৈছে এটো কমা
লুকআপ এৰে যদি মই চাওঁ লুকআপ এৰেটো ক'ত আছিল মোৰ ষ্টুডেণ্ট আইডি ইয়াত আছিল আৰু মই ক'ৰ পৰা উলিয়াব লাগে স্পেচিয়েল ইয়াৰ অফ এডমিশ্যন আছিল চ' ইয়াৰ অফ সৰি মই আকৌ এবাৰ চাই লওঁ ইয়াৰ অফ এডমিশ্যন আছিল চ' মই ইয়াৰ অফ ষ্টুডেণ্ট আইডিত যাম ইয়াৰ অফ এডমিশ্যন আছিল এইটো কলমত ই কলমত কমা যদি নাপাওঁ তেতিয়াহ'লে নট এভেইলেবল লিখাব লাগে আৰু কমা আমাক এক্সাক্ট মেটচ দিব লাগে তো 165527 ইয়াৰ অফ এডমিশ্যন আছে 2020 আৰু এটা মই যদি তললৈ কপি কৰিলোঁ কৰস্পণ্ডিং ইয়াৰ অফ এডমিশ্যনবিলাক আমি পাই যাওঁ চ' আমি ডাটা বেলেগ এখন চিটলৈও আমি VLOOKUP বা XLOOKUP ফাংচন দি উলিয়াই ল'ব পাৰোঁ